নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো টেটকাম ৰিক্ৰুটমেণ্ট লিষ্টৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে যোৱা 23 জুন তাৰিখে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিছিল আৰু সেই গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই একাংশ প্ৰাৰ্থীয়ে পাছ কৰাৰ পিছতো এতিয়া তেওঁলোকে চাকৰি লাভ নকৰে আপোনালোকে শুনি আচৰিত হ'ব গোটেই কথাটো বহুতেই হয়তো জানে কথাবিলাক কিছুমানে নাজানে গোটেই কথাখিনি মই বুজাবলৈ চেষ্টা কৰিম এডভাৰটাইজমেণ্টত কি উল্লেখ আছিল কিয় তেওঁলোকে চাকৰি লাভ নকৰে কিয় তেওঁলোক এডভাৰটাইজমেণ্টৰ এগেইনষ্টত গ'ল এই গোটেই কথাবিলাক ইতিমধ্যে চৰ্চাত আছে আপোনালোকে নিশ্চয় এই খবৰটো বহুতে পাইছে হয়তো বহুতে পোৱা নাই এতিয়া কথা হ'ল যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স টিচাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে কি বিচাৰিছে মানে এডভাৰটাইজমেণ্টত হেতু মই উল্লেখ কৰিব বিচাৰিছো in case of graduate teacher mathematics candidate must have a graduation degree with major in mathematics and must have a physics chemistry or biology as a minor subject আপোনালোকে নিশ্চয় বুজি পালে যে আপোনালোকৰ ম্যাথমেটিক্স শিক্ষক পদৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰে তেতিয়া হলে আপোনালোকৰ মেজৰ ম্যাথমেটিক্স হ'ব লাগিব আৰু পাছ ক হিচাপে ফিজিক্স কম্পালসৰি ফিজিক্স কমা দিয়া আছে তাৰ লগতে লিখিছে যে কেমিষ্ট্ৰি অৰ বায়োলজি কেমিষ্ট্ৰি নতুবা বায়োলজি ল'ব লাগিব পাছ কোৰ্স দুটাই ল'ব লাগে পাছ কোৰ্স ফিজিক্স ল'ব লাগিব নহলে কেমিষ্ট্ৰি ল'ব লাগিব ফিজিক্স ল'ব লাগিব নহলে বায়োলজি ল'ব লাগিব তেতিয়াহে তেওঁ ম্যাথমেটিক্স টিচাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব যদি তেওঁলোকে ম্যাথমেটিক্সত মেজৰ নলয় তেওঁলোকে যদি পাছ কোৰ্স লৈ থাকে পিসিএম যদি হয় মানে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এনেকুৱা পাৰ্থী উত্তীৰ্ণ হৈছে গ্ৰেজুৱেট টিচাৰ ম্যাথমেটিক্সত তেওঁলোকে চাকৰি লাভ কৰিব নকৰিব এতিয়া এই এডভাৰটাইজমেণ্টৰ মতে চাকৰি লাভ নকৰে কাৰণ তেওঁলোকৰ ম্যাথমেটিক্সত মেজৰ নাই তেওঁলোকে পাছ কোৰ্স লৈছিলে কিন্তু তেওঁলোকে ক্ৰাইটেৰিয়া মতে ঠিকই আছে পিসিএমে হৈ আছে কিন্তু তেওঁলোকৰ ম্যাথমেটিক্সত মেজৰ নাই ম্যাথমেটিক্সত মেজৰ নথকাৰ কাৰণে তেওঁলোকক ৰিজেক্ট কৰিব লাগে এইটো এটা মেইন পইণ্ট মানে এডভাৰটাইজমেণ্টৰ মতে তেওঁলোক ৰিজেক্টেড আৰু এটা কথা এটা কিছুমানে কি কৰিছে তেওঁলোকৰ ম্যাথমেটিক্সত মেজৰ আছে কিন্তু তেওঁলোকে পাছ কোৰ্স কেনেকে ধৰণে ললে তেওঁলোকে ফিজিক্স ললে ল'ব লাগিছিল কেমিষ্ট্ৰি তেওঁ কেমিষ্ট্ৰি নললে বায়োলজি নললে ললেগে তেওঁ মানে ইলেক্ট্ৰনিক্স কিন্তু সেই পাৰ্টিজনে চাকৰি লাভ কৰিব নকৰিব তেওঁ চাকৰি লাভ নকৰিব কাৰণ তেওঁ ইলেক্ট্ৰনিক্স ললে পাছ কোৰ্স ল'ব লাগিছিল পিসিএম হ'ব লাগিছিল পিসিবি হ'ব তেওঁ কি হ'ল ক্লাছ কৰিবলৈ ইলেক্ট্ৰনিক্স লৈ লোৱাৰ পিছত মানে পিসিই হৈ গলগে ইলেক্ট্ৰনিক্স ললে বেলেগ এজন পাৰ্টিয়ে ধৰক আপোনাৰ তেওঁ ফিজিক্সত মেজৰ কিন্তু ম্যাথমেটিক্স তেখেতৰ পাছ কোৰ্স আছে ইফালে কেমিষ্ট্ৰি পাছ কোৰ্স আছে তেওঁ ম্যাথমেটিক্স টিচাৰ পোষ্টত এপ্লাই কৰিলে তেওঁ চাকৰি পাব নহব তেওঁ নেপায় কাৰণ তেওঁ ম্যাথমেটিক্সত মেজৰ নহয় কিহত মেজৰ ফিজিক্সত মেজৰ হ'ব লাগিছিল ম্যাথমেটিক্সৰ মেজৰ তেওঁ পিসিএম ঠিকই আছিল কিন্তু ম্যাথমেটিক্সৰ মেজৰ হ'ব লাগিছিল তেওঁ লৈছে কিহত মেজৰ ফিজিক্সত লৈছে তেওঁটো ৰিজেক্ট হ'ব কোনোবাজন পাৰ্টি ধৰ তেওঁ কেমিষ্ট্ৰিত মেজৰ তেওঁ পাছ কোৰ্স কি লৈছে ম্যাথমেটিক্স লৈছে ইফালে কেমিষ্ট্ৰি লৈছে আৰু ইফালে বায়োলজি লৈছে গতিকে সেই পাৰ্টিজনো ৰিজেক্ট হ'ব কাৰণ তেওঁ ম্যাথমেটিক্সত মেজৰ নাই কোনোবাজন পাৰ্টি তেওঁ ম্যাথমেটিক্সত মেজৰ আছে তেওঁ ললে কেমিষ্ট্ৰি পাছ কোৰ্স আৰু ইফালে ললে তেওঁ মানে ইকনমিক্স ললে বা জিওগ্ৰাফি ললে তেওঁ চাকৰিটো নেপাব কাৰণ কেলে তেখেতৰ ম্যাথমেটিক্সত মেজৰ থাকিলে তেওঁ জিওগ্ৰাফি ললে পাছ কোৰ্স ইফালে কেমিষ্ট্ৰি ললে তেওঁ ল'ব লাগিছিল কি ফিজিক্সটো কম্পালসৰি ফিজিক্স কম্পালসৰি ম্যাথ কেমিষ্ট্ৰি অৰ বায়োলজি নেকে দিয়া আছে গতিকে বাকি দুটাত যিকোনো এটা ল'ব লাগে কেমিষ্ট্ৰি ল'ব লাগিব নহলে বায়োলজি ল'ব লাগিব ঠিক আছে গতিকে এটো ক্লিয়াৰ হৈছে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ গণ্ডগোল হৈ আছে তেতিয়ালে আপোনালোক চাকৰি লাভ নকৰিব আপোনালোকৰ পোষ্টখিনি হোল্ডিং কৰি ৰাখিছে মানে হোল্ড কৰি ৰাখিছে এই হোল্ড কৰি অৱশ্যে ৰাখিব নালাগে ৰুল মতে যদি এইসকল হোল্ড কৰি ৰাখে তেতিয়া হলে যিসকল প্ৰাৰ্থীয়ে ধৰক যিসকলে বিএড কমপ্লিট কৰা নাছিলে তেওঁলোকে এপ্লাই কৰিছিলে কিন্তু এটা পইণ্টত উল্লেখ আছিল যে যেতিয়ালৈকে আবেদন প্ৰক্ৰিয়া চলি থাকে তেতিয়ালৈকে তেওঁ ডিগ্ৰী কমপ্লিট হ'ব লাগিব বিএড ডিগ্ৰী হওক যিকোনো ডিগ্ৰী হওক তেওঁ মাষ্টাৰ ডিগ্ৰী হওক ডিগ্ৰী হওক তেওঁ কমপ্লিট হৈ থাকিব লাগে যিটো টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট যেটো তেওঁ টেটত পাছ কৰিব আৰু তেওঁ চাকৰিটো লাভ কৰিব গতিকে কমপ্লিট হৈ থাকিব লাগে তেওঁ ডকুমেণ্ট ক্লিয়াৰ থাকিব লাগে কিন্তু একাংশ প্ৰাৰ্থী নাছিলে যিসকলৰ নেকি বিএড কমপ্লিট হোৱা নাছিলে কিছুমান মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাছিলে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট পৰীক্ষাটো একেটা সেশন নেকি এটা সেশনে দিছে তেওঁলোকে মানে 22-24 দিছিলে কিন্তু তেওঁলোকে সাৰ্টিফিকেটখন নোপোৱাৰ কাৰণ তেওঁলোকে এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকে ৰিজাল্ট কি আহিব তেওঁলোকে জানে যে এটো ফাৰ্স্ট ক্লাছ আহিব কাৰবাৰটো সেকেন্ড ক্লাছ আহিব পাৰে কিন্তু
তেওঁলোকে ৰিজাল্ট লাভ নকৰাকৈ তেওঁলোকে এপ্লাই কৰি দিলে কেনেধৰণে এপ্লাই কৰিলে তেওঁলোকে এটা মাৰ্কছ যিটো বহাই দিছে যিকোনো এটা মাৰ্কছ তেওঁলোকে বহাই দিলে মানে ফেক মাৰ্ক মানে এইটো যেহেতু ইয়াত ডকুমেণ্ট আপলোড কৰিবলগীয়া হোৱা নাছিলে সেইকাৰণে তেওঁলোকে তেনেধৰণে মাৰ্ক বহুৱাই দিলে কিন্তু সেইসকল প্ৰাৰ্থীয়ে এতিয়া চাকৰি লাভ নকৰে কিয় লাভ নকৰে কাৰণ তেওঁলোকৰ ডিগ্ৰীটো কমপ্লিট হোৱা নাছিলে যিটো লাষ্ট ডেটলৈকে তেওঁলোক কমপ্লিট হোৱা নাছিলে কাৰণ তেওঁলোকে মানে চাকৰি লাভ নকৰে এডভাৰটাইজমেণ্টৰ ৰুল মতে যেটো কোৱা হৈছে ইয়াত ভালকৈ স্পষ্টকৈ লিখি দিছে কি বুলি কৈছে মই পঢ়িবলৈ দিছোঁ দ্য ডেট অফ মাৰ্কশ্বিট etc must be before the date of last date of application received সেই বুলি ইয়াত উল্লেখ আছে গতিকে প্ৰত্যেকটো হেয়তে লিখা আছে যে তেওঁ কমপ্লিট হৈ থাকিবই লাগিব ডকুমেণ্ট কমপ্লিট হৈ নাথাকিলে তেওঁ চাকৰি লাভ নকৰিব এতিয়া বহু প্ৰাৰ্থী এই ক্ষেত্ৰত ৰিজেক্ট হ'ব এই কাৰণে গতিকে যদিহে সেইসকল প্ৰাৰ্থীক যদি দি দিয়ে যিসকলৰ নেকি মেথামেটিক্সত মেজৰ নাছিলে তেওঁ পাছক হিচাপে ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈছিলে সেইসকল প্ৰাৰ্থীক যদি চাকৰিও দিবলৈ হয় বা এনেকুৱা যিসকলৰ গণ্ডগোল আছে তেতিয়াহ'লে এইসকলকো দিব লাগিব মানে তেওঁলোকৰতো একেটা সমস্যা তেওঁলোকৰ মানে একো গণ্ডগোলেই নাই তেওঁলোকে মাত্ৰ কেইদিনমান লেট হোৱাৰ কাৰণে তেওঁলোকৰ ৰিজাল্টটো তেওঁলোকেতো লেট কৰা নাই তেওঁলোকে পৰীক্ষা দিলে ইউনিভাৰ্চিটি ৰিজাল্ট দিব লাগে নিৰ্দিষ্ট টাইমত ৰিজাল্ট আউট নকৰাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে মানে কৰিছিলে কিছুমানে এপ্লাই কৰিলে বহুতেতো এপ্লাই নকৰিলে চাকৰি মানে জানেই যে তেওঁলোকে নাপায় বুলি মানে এপ্লাই নকৰিলে যিসকলে এপ্লাই কৰিলে তেওঁলোকে পাছো কৰিলে এতিয়া কিন্তু তেওঁলোকে সেই এমাহ বা 15 দিনৰ কাৰণে তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে গোটেই কথাবিলাক ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ক জনাইছে ডাইৰেক্টৰক জনাইছে আবেদন নিবেদন কৰিছে বহুতে এই যিসকলৰ মানে লেট হৈ গ'ল তেওঁলোকে এক্সটেণ্ড কৰিবলৈ কৈছিলে ডেটটো কিন্তু এক্সটেণ্ড কৰি নিদিলে ডিএছচিয়ে এক্সটেণ্ড কৰি দিয়া মানে কি এটা সমস্যা হৈ যায় মানে কি বহু প্ৰাৰ্থী হয়তো সেই সমস্যাৰ উত্তীৰ্ণ হৈ আবেদন কৰি দিব পাৰে কোনোবাই ধৰক আবেদন কৰা নাছিলে কিবা অসুবিধাৰ কাৰণে তেওঁলোকেতো আবেদন কৰি দিব ৱেবছাইট জেনেৰেলি প্ৰাৰ্থীসকলৰ ৰিকুৱেষ্ট মতে খুলি দিব নোৱাৰে কাৰণ এইটো ক্ষেত্ৰত হাইকোৰ্টৰ অৰ্ডাৰ আহিব লাগিব মানে যিসকল প্ৰাৰ্থী এটা খুলি দিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে তেওঁলোকে যদি কেছ কৰি দিয়া হ'লে হয়তো ৱেবছাইটটো খুলি দিলেহেঁতেন কিন্তু কেছেছ তেওঁলোকে কৰা নাছিলে ৰিকুৱেষ্ট কৰি আছিলে সেইকাৰণে খুলি দিয়া নাছিলে আৰু খুলি দিবও নোৱাৰে কাৰণ খুলি দিয়া মানে বহুত প্ৰাৰ্থী আহি যাব পাৰে আৰু দ্বিতীয় কথা হৈছে যে এনেধৰণেতো ৰিকুৱেষ্ট কৰি থাকিলে আকৌ কিছুমান প্ৰাৰ্থী আহিব তেওঁলোকে ৰিজাল্ট লাভ কৰিব আকৌ ক'ব যে খুলি দিয়ক ৱেবছাইটটো এনেধৰণে ডেটবিলাক পিছে পিছে গৈ থাকিব গতিকে এই চিষ্টেমটো কৰি দিব নোৱাৰে ডিএছচি নোৱাৰে বা ডিডব্লিউ নোৱাৰে গতিকে গোটেই কথাখিনি মানে হাইকোৰ্টে যদি নিৰ্দেশ দিয়ে তেতিয়া কৰিব খুলি দিয়ে আগতে খুলিছে হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে হয়তো খুলি দিলেহেঁতেন কিন্তু তেওঁলোকে হাইকোৰ্ট নকৰিলে গোটেই কথাবিলাক তেওঁলোকে জনা নাছিলে কাৰণে তেওঁলোকে এতিয়া পস্তাই আছে বহুতেই যে কেইদিনমানৰ কাৰণে তেওঁলোকে এতিয়া এটা চাকৰি পোৱাৰ পিছতে তেওঁলোকে এতিয়া হেৰুৱাবলগীয়া হ'ল গতিকে গোটেই কথাবিলাক আমি চিন্তা চৰ্চা কৰিছোঁ বহুতেই এই ক্ষেত্ৰত জনাই আছে ৰিকুৱেষ্ট কৰি আছে শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছে এইখিনি আছিল আজি ক'বলগীয়া যদি কিবা ক'বলগা আছে নিশ্চয় আপোনাৰ কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়